নিশা অহা এজাক মুখলধাৰ বৰষুণত সৃষ্টি হোৱা কৃত্ৰিম বানত বৰ্তমানো বিধ্বস্ত ৰুক্মিণী গাঁৱৰ বৃহৎ অঞ্চল। কৃত্ৰিম বানৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে ৰুক্মিণী গাঁওবাসীয়ে। নলাৰ লেতেৰা পানী গছকি ৰাজপথেৰে অহা যোৱা কৰিবলৈ বাধ্য হৈছে অঞ্চলবাসী। বছৰ বছৰ ধৰি ভুগি অহা এনে দুৰ্ভোগৰ বাবে বহু অভিযোগ দিও সদুত্তৰ পোৱা নাই ৰুক্মিণী গাঁওবাসীয়ে। চৰকাৰ তথা প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাইছে ৰাইজে। বিভিন্নজনৰ ঘৰত কৃত্ৰিম বানৰ বাবে হাহাকাৰ পৰিস্থিতি। আমি আপোনালোকক ৰুক্মিণী গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। ৰুক্মিণী গাঁৱত কালি সেই নিশাৰ মুখলধাৰ বৰষুণজাকৰ পিছত এতিয়া সম্পূৰ্ণৰূপে কৃত্ৰিম বানে গ্ৰাস কৰিছে। ৰুক্মিণী গাঁৱৰ চাৰিওফালে কৃত্ৰিম বানৰ তাণ্ডৱ আৰু কৃত্ৰিম বানে পুনৰ জলবন্দী কৰি পেলাইছে ৰুক্মিণী গাঁওবাসীক। ৰাইজ এতিয়া ওলাই আহিবলৈ 10 বাৰ ভাবিব লগা এটা পৰিৱেশৰ পুনৰ সৃষ্টি হৈছে ৰুক্মিণী গাঁৱত। আমি আপোনালোকক এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ সেই কৃত্ৰিম বান পৰিস্থিতি পোনপটীয়াকৈ দেখুৱাবলৈ সতীৰ্থ ৰূপম দলৰ কাষলৈ লৈ গৈছোঁ। ৰূপম, আমি ধাৰাবাহিকভাৱে যদি ক'বলৈ যাওঁ তেনেহ'লে এই বাৰিষাতে হয়তো আটাইতকৈ যদি ক'ৰবাৰ পৰা গুৱাহাটী মহানগৰীৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ, সেই স্থানটো হৈছে ৰুক্মিণী গাঁও। দিন বাগৰিছে, সময় বাগৰিছে, মাহ বাগৰিছে, কিন্তু একেই অৱস্থাই হৈ আছে ৰুক্মিণী গাঁৱত। বৰষুণ আহে, ৰুক্মিণী গাঁৱত পানী হয়, মানুহ ওলাব নোৱাৰা হয়, তাৰপিছত সংবাদ মাধ্যম যায়, ৰ'দ দিয়ে, পানী শুকায়, আকৌ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহে, তাৰপিছত আকৌ সেই দুৰ্বিষহ অৱস্থা। আজিও তাৰ ব্যতিক্ৰম নহয়। এনেকৈ আৰু কিমান দিন ৰুক্মিণী গাঁওবাসীয়ে সহি সামৰি থাকিব লাগিব এই পৰিস্থিতিটো, সেয়াহে ডাঙৰ কথা। চাওক ৰাজদীপ, আমি ইয়াৰ এজাক বৰষুণ দিলে ইয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কৰিবলগীয়া হয়। কেৱল ইয়াৰ বুলি ক'লেই ভুল হ'ব যে গুৱাহাটীৰ বহুকেইটা এনেকুৱা অঞ্চল আছে, আপুনি অনিল নগৰ, নবীন নগৰৰ কথাটো বাদেই দিলেও বেলতলা নাইবা এই ৰুক্মিণী গাঁও এই অঞ্চলসমূহৰ পৰা আমি এজাক বৰষুণ দিলে বাতৰি পৰিৱেশন কৰিবলগীয়া হয় যে কৃত্ৰিম বানত বুৰ যায়। আৰু আজিও সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। পুৱাই আহি আমি ইয়াত উপস্থিত হৈছোঁ আৰু আপোনালোকে যদি চাই প্ৰতিনিধি দৰ্শকসকলে দেখিব যে এক প্ৰকাৰ নৈসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এয়া হৈছে ৰুক্মিণী গাঁৱৰ আজিৰ অৱস্থা। কিমান কম, কিমান বাতৰি পৰিৱেশন কৰিম, কিন্তু এই অৱস্থাৰ পৰা তেওঁলোকে, ইয়াৰ যিসকল স্থানীয় বাসিন্দা আছে, তেওঁলোকে কিন্তু পৰিত্ৰাণ পোৱা নাই। চৰকাৰ আহে, চৰকাৰ যায়, কিন্তু ৰুক্মিণী গাঁৱৰ এই যি কৃত্ৰিম বানৰ সমস্যা, এই কৃত্ৰিম বানৰ সমস্যা কোনো ধৰণে সমাধান কৰিব তেওঁলোকে নোৱাৰে। বিভিন্ন প্ৰতিশ্ৰুতি, বিভিন্ন কথাৰ ফুলজাৰি মৰা হয় নিৰ্বাচনৰ পূৰ্বে। সেয়া পৌৰ নিগমৰ নিৰ্বাচনেই হওক, বিধানসভাৰ নিৰ্বাচনেই হওক বা লোকসভাৰ নিৰ্বাচনেই হওক, কেৱল মাত্ৰ কথাৰ ফুলজাৰি মাৰে নেতাসকলে। কিন্তু এইসমূহ যি সমস্যা, এই দুৰ্বিষহ তেওঁলোকৰ যি জীৱন, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ যি উপায়, সেই উপায় কিন্তু আজি পৰ্যন্ত তেওঁলোকে উলিয়াব নোৱাৰিলে। কালি নিশা অহা এজাক বৰষুণ আৰু সেই এজাক বৰষুণৰ ফলত দেখিবলৈ পোৱা গৈছে এইধৰণে সম্পূৰ্ণ ৰুক্মিণী গাঁৱৰ এইটো অঞ্চল এইধৰণে ডুব গৈছে। ঘৰৰ ভিতৰত পানী সোমাইছে মানুহৰ। যিসকল লোকে ওলাই আহিছে সেইসকল লোক কেৱল পানী ফালি ওলাই আহিব লগা হৈছে। এটা এপাৰ্টমেণ্ট দেখুৱাইছোঁ আমি, এপাৰ্টমেণ্টৰ ভিতৰৰ দৃশ্য এয়া মৃন্ময় শৰ্মাই দেখুৱাইছে যে সম্পূৰ্ণ এপাৰ্টমেণ্টৰ পানীৰে আৱৰি আছে। অৰ্থাৎ এই পানী ওলাই যোৱালৈকে হয়তো 2-3 ঘণ্টা সময় লাগিব, কাৰণ পৌৰ নিগমৰ যিহেতু পানী সিঁচাৰ মেচিন হয়তো ইয়ালৈকে আনি তেওঁলোকে পানী সিঁচাৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়াহে আচলতে পানী ওলাই যাব পাৰিব। গতিকে এই ধৰণৰ জমৰ যাতনাত ভুগিবলগীয়া হৈছে ৰুক্মিণী গাঁওবাসীয়ে। তাৰ সমান্তৰালভাৱে কিছু সময় পূৰ্বে মূল ৰাজপথতো পানী আছিলে, কিন্তু এতিয়া সেইখিনি পানী শুকাইছে। কিন্তু এই যিটো ৰাজপথ, এই ৰাজপথটোত পানী এইধৰণে থাকে। দাদা, অকণমান আপোনাৰ পৰা জানিব বিচাৰিম, অকণমান কওক। এইসকল লোকে এইধৰণে পানী ফালি যাবলগীয়া হৈছে আৰু পানী ফালি ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে। এইধৰণে তেওঁলোকে দুৰ্বিষহ জীৱন এই বাৰিষাৰ দিনকেইটা প্ৰায় প্ৰত্যেক দিনাই কটাবলগীয়া হয়। কাৰণ বাৰিষাৰ দিনকেইটা বৰষুণ আহে আৰু বৰষুণ অহাৰ ফলত এজাক বৰষুণ দিলে এইধৰণে তেওঁলোকে সময় কটাবলগীয়া হয় বা তেওঁলোকে জীৱন কটাবলগীয়া হয়। গতিকে এই ধৰণৰ পৰিৱেশ হৈ আছে, কিন্তু চৰকাৰ কৰ্তৃপক্ষক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কোটি কোটি টকা খৰচ কৰা হয় উন্নয়নৰ নামত, বিশেষকৈ কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে, কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে বিভিন্ন প্ৰকাৰে তেওঁলোকে টকাৰ খৰচ কৰে। কিন্তু সেই টকা কেনেধৰণে আচলতে ব্যৱহাৰ কৰে, এইসমূহ দৃশ্য দেখিলে অনুমান কৰিব পাৰি। সেই টকা পকেটত যায় নে তেওঁলোকে কৃত্ৰিম বান ৰোধৰ কাৰণে ব্যৱস্থা কৰে। এই কাষৰ যিসমূহ নলা, এই নলাসমূহ নৱনিৰ্মিত নলা, এই নলাসমূহ প্ৰায় 2 মাহ পূৰ্বে তেওঁলোকে নিৰ্মাণ কৰিছিল, কিন্তু এই নলাসমূহ থকাৰ পাছতো কামত অহা নাই। আৰু আনফালে যদি চাই, ইয়াৰ পানী যিখিনি আছে, এই পানীখিনি গৈ লখিমীজানত পৰে। অৰ্থাৎ লখিমীজানটো মুকলাৰ বাবে ইতিমধ্যেই পূৰ্বৰ যিগৰাকী মন্ত্ৰী আছিলে গুৱাহাটী উন্নয়ন দপ্তৰৰ অশোক সিংহাল, তেওঁ ইতিমধ্যে কৈছিল যে লখিমীজান মুকলি কৰা হ'ব। আৰু তাৰ পাছত বৰ্তমানৰ যিগৰাকী মন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ যিগৰাকী মন্ত্ৰী
জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও একেই কথা কৈছিল যে লখিমীজান মুকলি কৰা হ'ব, লখিমীজান মুকলি কৰি ইয়াৰ পানীসমূহ ওলাই যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰিব। কিন্তু তেওঁলোকে আজি কপতি তেওঁলোকে এই ধৰণৰ ব্যৱস্থা কৰিব নোৱাৰিলে। চাওক কি ধৰণৰ এক প্ৰকাৰ জমৰ যাতনা কেমেৰাৰ লেন্সত আবদ্ধ কৰিব পাৰিলে আমি দেখুৱাম যে মৃন্ময় শৰ্মাই দেখুৱাইছে যি দুই এগৰাকী লোক আহিছে পানী ফালি ওলাই আহিছে, তলত যদি ক'ৰবাত গাঁত আছে তেতিয়া হয়তো বিপদ হ'ব পাৰে। গতিকে এই ধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত আজি এজাক বৰষুণতে দেখিবলৈ পোৱা গৈছে। গোটেই পানী নেকি আপোনালোকৰ? পেটত পানী হৈ গ'ল। এজাক বৰষুণ দিলে আপোনালোকৰ বেছি নহয়, আধা ঘণ্টা 45 মিনিটছ যদি এক জাক পানী হৈ যাব পানী। মানে বাৰিষাৰ দিনকেইটা আপোনালোকে পানীৰ তলতে থাকোঁ। ঘৰৰ ভিতৰত পানী সোমাইছে না, ঘৰতো ফ্লেটতো নহয়, আমাৰ ফ্লেটত বেছমেণ্টত পানী। খবৰ লয় নে আপোনালোকৰ চৰকাৰী কৰ্তৃপক্ষই আহি? আপোনালোকে যি খবৰ লয়, ছ'চিয়েল মিডিয়াত যি খবৰ লৈ আছে আৰু কেতিয়াবা এই পানী চানী দিয়ে আনি পাইছে কি নাই। চৰকাৰী একো খবৰ নলয়, বিভাগৰ মানুহ কোনো নাহে। ক'লো নহয়, কেতিয়াবা এই যে ৰিলিফৰ নিচিনা 2 বটল পানী দিলা, ব্ৰেড দিলে, সেই আৰু এইখিনি খবৰ লয়। ওলাই যাওঁতে কিমান সময় লাগিব আপোনালোকৰ? গোটেই দিন যাব। হ'ব, এইটোতো গোটেই দিন থাকিব মোৰ হিচাপত। ইয়াতে 3টা পাম্প চাইছে নিশ্চয় আপোনালোকে, এইখিনি যি টানে আৰু পানী, আৰু কেতিয়াবা ইয়াতো পাম্প বহায় বাচি কিনে নিশ্চয়। আৰু এয়া আছিলে স্থানীয় লোকৰ ভাষ্য। তেওঁলোকৰ আচলতে খবৰ কোনেও ল'বলৈ নাহে। কেতিয়াবা যদি পানীত 2-3 দিন পৰ্যন্ত থাকে তেতিয়াহে ৰিলিফ দিবলৈ তেওঁলোকক একাংশ লোক আহে। আৰু এই ধৰণে তেওঁলোকে জমৰ যাতনা ভুগি কটাবলগীয়া হৈছে তেওঁলোকৰ সাধাৰণ জনজীৱন। আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ পৰা। এয়া হৈছে ৰুক্মিণী গাঁৱৰ আজিৰ পৰিৱেশ। ৰিক্সা আহে, গাড়ী এখনো সোমাব পৰা নাই, কেৱল ৰিক্সা নাইবা খোজকাঢ়ি আহিব লাগিব, তেতিয়াহে এই ৰুক্মিণী গাঁৱৰ এই যিটো পথ আছে এই পথটোৰে যাতায়াতৰ ব্যৱস্থা কৰিব পাৰিব। গতিকে এই ধৰণৰ ব্যৱস্থা গুৱাহাটী মহানগৰীত যি দেখিবলৈ পোৱা গৈছে, এক প্ৰকাৰ জমৰ যাতনা ভুগিছে। কেৱল এয়াই নহয়, গুৱাহাটীৰ এই 3-4টা অঞ্চল, বিশেষকৈ আমি যদি চাওঁ ৰুক্মিণী গাঁৱৰ এইটো অঞ্চল, হাতীগাঁৱৰ এটা অঞ্চল, বেলতলাৰ এটা অঞ্চল আৰু আনফালে অনিল নগৰ, নবীন নগৰ, এই 3টা অঞ্চলত বাৰিষা প্ৰায় প্ৰতিদিনাই পানী থকা বুলি ক'ব লাগিব। কাৰণ যদি আধা ঘণ্টাৰ এজাক বৰষুণ আহে, এজাক বৰষুণ অহাৰ ফলত এই ধৰণৰ জমৰ যাতনা ভুগিবলগীয়া হয়। আৰু এয়াই হৈছে আজি গুৱাহাটী মহানগৰী। স্মাৰ্ট চিটি বুলি কোৱা হয়। চৰকাৰী পক্ষই বাৰে বাৰে কয় যে গুৱাহাটী স্মাৰ্ট চিটি হৈছে, কিন্তু স্মাৰ্ট চিটিৰ প্ৰকৃত নমুনা এয়া। বাৰে বাৰে কথাৰ দম্ভালি মৰা মন্ত্ৰীসকলক আমি দেখা পাওঁ যে তেওঁলোকে বাৰে বাৰে কয় যে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰা হ'ব, কিন্তু কৃত্ৰিম বান নিয়ন্ত্ৰণ যে কৰিব নোৱাৰে এয়া হৈছে তাৰ উৎকৃষ্ট উদাহৰণ। বিভিন্ন পদ্ধতিৰ কথা কোৱা হয়, বৈজ্ঞানিক পদ্ধতিৰ কথা কোৱা হয়, বিভিন্ন টেকন'লজিৰ জৰিয়তে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰাৰ কথা কোৱা হয়, কিন্তু সেইসমূহ প্ৰকৃতাৰ্থত তেওঁলোকে যে কৰিব নোৱাৰে এয়া হৈছে তাৰ উৎকৃষ্ট উদাহৰণ। ৰিক্সা এখন আহি আছে, আমি দেখুৱাইছোঁ এখন ৰিক্সা, আৰু এই ৰিক্সাৰ এতিয়া একমাত্ৰ সাৰথি হৈছে এই ৰাজপথেৰে। কাৰণ এই ৰাজপথটোৰ বাওঁফালে আৰু সোঁফালে 2টা পথ আছে, আৰু 2টা পথে পানীত বুৰ গৈ আছে। গতিকে এই ধৰণৰ অৱস্থা আজি গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে। এজাক বৰষুণ, নিশা অহা এজাক বৰষুণ মাত্ৰ, আৰু এজাক বৰষুণৰ পাছতে এই ধৰণে ইয়াৰ যিসকল লোক আছে প্ৰত্যেকগৰাকী লোকেই জমৰ যাতনা ভুগিবলগীয়া হৈছে। বিভিন্ন উন্নয়নৰ কথা কোৱা হয়, আমি বাৰে বাৰে কৈছোঁ যে বিভিন্ন উন্নয়নৰ কথা কোৱা হয়। উন্নয়ন কৰিব চৰকাৰে, নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কথাৰ ফুলজাৰি মাৰে, কিন্তু নিৰ্বাচনৰ পাছত সকলো পাহৰি যায়। এয়াই হৈছে উৎকৃষ্ট উদাহৰণ। এগৰাকী লোক আহিছে, আৰু সেই লোকগৰাকী ফুটপাথেৰে আহিছে, কিন্তু ফুটপাথত যদি ক'ৰবাত গাঁত আছে তেতিয়াহ'লে বিপদ হ'ব পাৰে। কিন্তু খুব ভয়ংকৰভাৱে বিপদসংকুলভাৱে তেওঁলোকে এই ধৰণে অহা যোৱা কৰিবলগীয়া হৈছে। আমি একাংশ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ তেওঁলোকে পানী ফালি ৰাজপথৰ মাজেৰে ওলাই আহিছে নাইবা ৰিক্সাত আহিছে। বাইদেউ অকণমান আপোনাৰ গোটেই পানী নেকি? গোটেই পানী। কেনেকৈ আহিলে পানী? মইতো কেতিয়াও আহিছোঁ, আপোনাৰ একদম কমৰলৈ পানী আমাৰ ৰুমৰ ভিতৰত সোমাই গৈছে। মানে এজাক বৰষুণ দিলে পানী হয়? এজাক বৰষুণ দিলে পানী।